সহযোগ কৰিছে পেট সাফা আয়ুৰ্বেদিক চূৰণ, পেট সাফা হৰ ৰোগ দফা, আমুল দ্য টেষ্ট অফ ইণ্ডিয়া, আনৱান্টেড 21 days প্ৰেগনেন্সি জব তুম চাহো, আৰু লিয়া আগৰবত্তি সুবাহ যি বিশ্বাস জন্মায়। আইনা 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 মৰমে কোন দিবি না তেওঁক আৰু এইখন ঘৰত থাকিবলৈ দিয়া নহয়। এই জীৱনত চাগে মই কাৰোবাৰ পৰা সঁচা মৰম ভালপোৱা এইবোৰ নাপামেই। ইমান দুখ কৰিব নালাগে। আপোনাৰ প্ৰতি মোৰ মনত একো নাই বুলি কিয় ভাবিলে? নথকা হ'লে জানো মই জীয়াই থকাৰ সাহস কৰিব পাৰোঁ? কিন্তু গৌৰী, কওক। আমাৰ মাজত যেতিয়া সকলো বুজাবুজি হৈয়ে গৈছে, তুমি মোৰ পৰা আঁতৰি আছা কিয়? আপুনিওতো কাষ চাপি অহা কথা ভবা নাই? মানে সকলো কথা জানো বুজাই ক'ব পাৰি? হয়তো আজিৰ এই ৰাতিটোৱে এই ৰুমটোত মোৰ শেষ দিন। আপুনি ক'ত আছে? আজি সি আহিব লাগে বুইছা? কিয় যে ল'ৰাটো এনেকুৱা হ'ল নহয়, চিন্তাত মৰাৰ উপক্ৰম নোহোৱালৈকে তাৰ গাত ততেই নাহে। আমি যে ঘৰত নাই সেইকাৰণে তাৰ উৎপাতটো বাঢ়ি গৈছে। পাহৰিয়ে গৈছে সি যে সি বিয়া কৰাইছে, সংসাৰ পাতিছে। আহক এইবাৰ সি, ঠিক মজা দিম। এইবাৰ সি আহক, তাক ৰুম এটাৰ ভিতৰত সুমুৱাই থৈ দিম, তেতিয়াহে যদি তাৰ অলপ শিক্ষা হয়। আজিকালি তুমি ঢিলাই দিছা কাৰণেহে সি আগৰ কথাবোৰ পাহৰিলে। এইবাৰ নেৰিবা বুইছা, এইবাৰ নেৰিবা। সি মানুহটোহে ডাঙৰ হৈছে, কিন্তু তাৰ সেই মগজুটো একেই আছে। নহ'লে সি এই উৎপাতবোৰ কৰি থাকে নেকি বাৰু? কি হ'ল? আমাৰ ওচৰতে বোলে আমাৰ ওচৰত কি হ'ল? ডেড বডি এটা পৰি আছে। কি? কাৰ? নাজানো, এইমাত্ৰ চুমকি আহি ক'লেহি। কি যে হ'ব? কোনে কাৰ ডেড বডি পেলাই থৈ গ'ল বাৰু? আমাৰ শচীনৰ নহয়তো। ধেইত, কথাও যে কোৱা আৰু তুমি। নহয় মানে এনেকুৱা ঘটনা ঘটে নহয়, নঘটে নেকি? ঘটে বুলিয়ে শচীনৰ ডেড বডি হ'ব নেকি? কিয় ইমান বেয়া কথা এটা চিন্তা কৰা তুমি? হ'লেও তুমি এবাৰ চাই আহাচোন, মোৰ হ'লে বৰ ভয় লাগিছে অ'। শুনা, কোনোবা এজন মানুহ নাইকিয়া হ'লেই ডেড বডি এটা ওলাব। সেই ডেড বডিটো সেই মানুহজনৰ বুলিয়ে এটা উত্তেজনাৰ সৃষ্টি হ'ব। পাছত গৈ দেখিবা একো নাই। চিনেমা চিৰিয়েলত এনেও এইবোৰ কাহিনী বনাই থাকে, বাস্তৱতো মানুহে তেনেকুৱাই ভাবে। এই ফাল্টু কথাবোৰ ভাবি নাথাকিবা, যোৱা। হ'লেও তুমি চাই আহিলে কি হয়? নাযাওঁ। কিয় যাম? আৰে নিজ ইচ্ছামতে যিজন মানুহ ঘৰৰ পৰা আঁতৰি আছে, তেওঁ ডেড বডিটো ওলাব বুলি মই কিয় যাম? নিজে নিজ ইচ্ছামতে আঁতৰি গৈছে, তুমি কেনেকৈ জানিলা? অনুমান কৰিছো মই। তাৰ মানে তুমি নোযোৱা? হেই, এইবোৰ মিছামিছি। হে প্ৰভু, কাৰ ডেড বডি বাৰু? মই নাথাকো বুলি কৈছো নহয়, ইয়াত মই নাথাকো, মোক লৈ যা। মই নাথাকো বুলিছো নহয়, মই নাথাকো
বুলিছো নহয় মই ওলাই গুচি যাম নাথাকো বুলিছো নহয় কি হৈছে বৌ মোক লৈ যাম মই নাথাকো ইয়াত মই নাথাকো বুলিছো নহয় এই দে মোক এই দে বুলিছো নহয় মই নাথাকো নাথাকো ইয়াত মই ইয়াত থাকিলে মই মৰি যাম মই পাগল হৈ যাম মই নাথাকো মই ডেড বডিটো কাৰ শচীনৰে নেকি বাৰু এই নহয় সি আচলতে অফিচৰ কামত কোৱাত ফচি এনেদৰে আঁতৰি আছে নহ'লে বেলেগ কিবা কথা হৈছে নেকি বাৰু তাৰ নামত কোনে কাম উলিয়াই কাম চলাই আছে এনকুৱাৰী কৰিবলৈকে বুদ্ধি ভাঙিছে নেকি বাৰু আৰু যদি কেনেবাকৈ এনকুৱাৰীত মই বুলি ধৰা পৰি যাওঁ নাই নপৰোঁ কাৰণ পৰিবলগীয়া মই একো সুৰুঙাই ৰখা নাই আচ্ছা মই প্ৰথমে ভবা কথাটোৱে সঁচা আৰু যদি নহয় তাক যদি কোনোবাই অপহৰণ কৰি নিছে হে ভগৱান এবাৰ গৈ চাই আহোঁগৈ নেকি কাকলি কাকলি বিশাল গৌৰীক দেখিছিলা নেকি নাই ক'ত গ'ল জানো নাই দেখোন নাই মানে তাইক ক'ত আছে বিচাৰি পোৱা নাই আকৌ এটা নতুন সমস্যা গোসাঁই ঘৰ পৰা আহি তাই কি কৰিছে চাওঁ বুলি বিচাৰি ফুৰোঁতে তাইক বিচাৰি পোৱা নাই ব'লাচোন তাই ক'ত আছে এবাৰ বিচাৰি চাওঁ ব'লা বৌটো ঠিকেই আছিল আকৌ কি হ'ল এনেকুৱাও হয়নে হ'ব পাৰে এইখন ঘৰত যে এতিয়া অসম্ভৱ বুলি একো নাই মোৰো বিশ্বাস হৈছে মানে তুমি কি ক'ব বিচাৰিছা সঁচা কথা নিজে প্ৰমাণ নোপোৱা হ'লে হয়তো ময়ো বিশ্বাস কৰিব নোৱাৰিলোহেঁতেন তুমি কি বিশ্বাস কৰাৰ কথা কৈছা মই নাজানো কিন্তু গৌৰীৰ কথা যদি কৈছা মই মানি ল'বলৈ টান পাইছোঁ কিয় আপুনি গৌৰী শচীনৰ বিয়াখনক লৈতো যথেষ্ট আপত্তি কৰিছিল কৰিছিলোঁ তেনেহ'লে এতিয়া ইমানবোৰ প্ৰমাণ পোৱাৰ পাছতো আপুনি মানি ল'বলৈ কিয় টান পাইছে মই কিবা বিশ্বাস কৰি সিহঁতৰ বিয়াখনত আপত্তি কৰা নাছিলোঁ মই তেতিয়াও কৈছিলোঁ আৰু এতিয়াও কওঁ মানুহৰ মনত গৌৰীৰ বিষয়ে যি ধাৰণা আছে সেই ধাৰণাটোৱে আমাৰ ঘৰখনত অশান্তি কৰিব আমাৰ ঘৰখনৰ প্ৰতিটো সমস্যাৰ বাবে সকলোৱে গৌৰীৰ বিষয়টো টানি আনিব প্ৰতিটো সমস্যাৰ কাৰণে একেটা কথাকে লৈ আলোচনা কৰি থকাৰ মই পক্ষপাতি নাছিলোঁ কিন্তু মই যিটো ভয় কৰিছিলোঁ এতিয়া সেইটোৱে হ'ল ঘৰখনত জানো সেইটোৱে হৈ থকা নাই আপুনি যি নকওক বা নাভাবক মই অন্তৰেৰে অন্তত এটা কথা বিশ্বাস কৰিছোঁ যে সেই ছোৱালীজনীক সাধাৰণ ছোৱালী বুলি ভাবিলে ভুল কৰা হ'ব যদি কোনোবাই ভাবেও অন্তত মই ভাবিব নোৱাৰোঁ মই এনেকৈ ভিতৰত সোমাই থাকিলে নহ'ব সহযোগ কৰিছে পেট সাফা আয়ুৰ্বেদিক চূৰণ পেট সাফা হৰ ৰোগ দফা আমুল দ্য টেষ্ট অফ ইণ্ডিয়া আনৱান্টেড 21 days প্ৰেগনেন্সি জব তুম চাহো আৰু লিয়া আগৰবত্তি সুবাহ যি বিশ্বাস জন্মায় তেওঁক আৰু এইখন ঘৰত থাকিবলৈ দিয়া নহয় এই জীৱনত চাগে মই কাৰোবাৰ পৰা সঁচা মৰম ভালপোৱা এইবোৰ নাপামেই ইমান দুখ কৰিব নালাগে আপোনাৰ প্ৰতি মোৰ মনত একো নাই বুলি কিয় ভাবিলে
নথকা হ'লে জানো মই জীয়াই থকাৰ সাহস কৰিব পাৰোঁ? কিন্তু গৌৰী, কওক। আমাৰ মাজত যেতিয়া সকলো বুজাবুজি হৈয়ে গৈছে, তুমি মোৰ পৰা আঁতৰি আছা কিয়? আপুনিওতো কাষ চাপি অহা কথা ভবা নাই? মানে? সকলো কথা জানো বুজাই ক'ব পাৰি? হয়তো আজিৰ এই ৰাতিটোৱে এই ৰুমটোত মোৰ শেষ দিন। আপুনি ক'ত আছে? আইনা 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 মৰমে কণ দিবি না। সহযোগ কৰিছে পেট চাফা আয়ুৰ্বেদিক চূৰণ, পেট চাফা হৰ ৰোগ দফা, আমুল দ্য টেষ্ট অফ ইণ্ডিয়া, আনৱান্টেড 21 ডেজ প্ৰেগনেন্সি জব তুম চাহো, আৰু লিয়া আগৰবাতি সুবাস যি বিশ্বাস জন্মায়। আইনা 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 মৰমে কণ দিবি না। তেওঁক আৰু এইখন ঘৰত থাকিবলৈ দিয়া নহয়। এই জীৱনত চাগে মই কাৰোবাৰ পৰা সঁচা মৰম ভালপোৱা এইবোৰ নাপামেই। ইমান দুখ কৰিব নালাগে। আপোনাৰ প্ৰতি মোৰ মনত একো নাই বুলি কিয় ভাবিলে? নথকা হ'লে জানো মই জীয়াই থকাৰ সাহস কৰিব পাৰোঁ? কিন্তু গৌৰী, কওক। আমাৰ মাজত যেতিয়া সকলো বুজাবুজি হৈয়ে গৈছে, তুমি মোৰ পৰা আঁতৰি আছা কিয়? আপুনিওতো কাষ চাপি অহা কথা ভবা নাই? মানে? সকলো কথা জানো বুজাই ক'ব পাৰি? হয়তো আজিৰ এই ৰাতিটোৱে এই ৰুমটোত মোৰ শেষ দিন। আপুনি ক'ত আছে? আজি সি আহিব লাগে বুইছা। কিয় যে ল'ৰাটো এনেকুৱা হ'ল নহয়, চিন্তাত মৰাৰ উপক্ৰম নোহোৱালৈকে তাৰ গাত ততেই নাহে। আমি যে ঘৰত নাই, সেইকাৰণে তাৰ উৎপাতটো বাঢ়ি গৈছে। পাহৰিয়ে গৈছে সি যে সি বিয়া কৰাইছে, সংসাৰ পাতিছে। আহক এইবাৰ সি, ঠিক মজা দিম। এইবাৰ সি আহক, তাক ৰুম এটাৰ ভিতৰত সুমুৱাই থৈ দিম। তেতিয়াহে যদি তাৰ অলপ শিক্ষা হয়। আজিকালি তুমি ঢিলাই দিছা কাৰণেহে সি আগৰ কথাবোৰ পাহৰিলে। এইবাৰ নেৰিবা বুইছা, এইবাৰ নেৰিবা। সি মানুহটোহে ডাঙৰ হৈছে, কিন্তু তাৰ সেই মগজুটো একেই আছে। নহ'লে সি এই উৎপাতবোৰ কৰি থাকে নেকি বাৰু?
কাৰ্তিক কাৰ্তিক কি হ'ল আমাৰ ওচৰতে বোলে আমাৰ ওচৰত কি হ'ল ডেড বডি এটা পৰি আছে কি কাৰ নাজানো এইমাত্ৰ চুমকি আহি ক'লেহি কি যে হ'ব কোনে কাৰ ডেড বডি পেলাই থৈ গ'ল বাৰু আমাৰ শচীনৰ নহয়তো ধেই কথাও যে কোৱা আৰু তুমি নহয় মানে এনেকুৱা ঘটনা ঘটে নহয় নঘটে নেকি ঘটে বুলিয়ে শচীনৰ ডেড বডি হ'ব নেকি কিয় ইমান বেয়া কথা এটা চিন্তা কৰা তুমি হ'লেও তুমি এবাৰ চাই আহাচোন মোৰ হ'লে বৰ ভয় লাগিছে অ' শুনা কোনোবা এজন মানুহ নাইকিয়া হ'লেই ডেড বডি এটা ওলাব সেই ডেড বডিটো সেই মানুহজনৰ বুলি এটা উত্তেজনাৰ সৃষ্টি হ'ব পাছত গৈ দেখিবা একো নাই চিনেমা চিৰিয়েলত এনেও এইবোৰ কাহিনী বনাই থাকে বাস্তৱতো মানুহে তেনেকুৱাই ভাবে এই ফাল্টু কথাবোৰ ভাবি নাথাকিবা যোৱা হ'লেও তুমি চাই আহিলে কি হয় নাযাওঁ কিয় যাম আৰে নিজ ইচ্ছামতে যিজন মানুহ ঘৰৰ পাতৰি আছে তেওঁ ডেড বডিটো ওলাব বুলি কোন তই যাবিনে মোৰ ঘৰৰ পৰা যাবিনে তই মা ঐ তই মোৰ ঘৰৰ পৰা ওলাই যা বুলিছো নহয় ওলাই যা মই গায়ত্ৰী মা মই গায়ত্ৰী নাই ৰিচিভ নকৰিলে ঘৰখনত চাগৈ এতিয়া হুলস্থুল লাগি আছে কি হৈ গ'ল এইবোৰ ঐ কোন তই যাবিনে মোৰ ঘৰৰ পৰা যাবিনে তই মা ঐ তই মোৰ ঘৰৰ পৰা ওলাই যা বুলিছো নহয় ওলাই যা মই গায়ত্ৰী মা মই গায়ত্ৰী তোমাক চাগে গৌৰী বুলি ভাবিছে বাইদেউ ভালকে চাওকচোন এয়া গায়ত্ৰীহে গায়ত্ৰী তুমি কিবা এটা কোৱা অ মা মই গায়ত্ৰী মই আমাক মাৰি পেলাব গায়ত্ৰী আমাক মাৰি পেলাব বাইদেউ আমাক মাৰিব নোৱাৰে বাইদেউ আপুনি ভিতৰলৈ যাওক গায়ত্ৰী বাইদেউক ভিতৰলৈ লৈ যোৱা হয় বলক মা বলক এইবোৰ সব অমংগলীজনীৰ কাৰণে হৈছে তাইক আজিয়ে খেদি পঠিয়াবলৈ কওঁ ক মা গৌৰী কেতিয়াই চা কাকলি এইবিলাক কথা পাতিবলৈ এতিয়া মোৰ একেবাৰে মন নাই বহুত টেনচনত আছো কিবা কথা পাতিবলগীয়া থাকিলে পিছত পাতিম ফোন ৰাখ ভাল কথা এটা ক'বলৈ মানুহবোৰে সময় নিদিয়ে দেখিছানে ফোনটো কেনেকৈ কাটি দিছে সকলো গৈ আছে এইখন ঘৰৰ পৰা এটা এটাকৈ সকলো গৈ আছে ময়ো গুচি যাম ইয়াত কোনো নাথাকে মই এতিয়াই যাওঁ বাইদেউ এৰি দিয়া বুলিছো নহয় এৰি দিয়া মই এতিয়াই যাওঁগৈ বাইদেউ আপুনি কিয় যাব আপুনি ইয়াতে থাকিব লাগিব নাই ইয়াত থাকিলে মই মৰি থাকিম মই আপোনাক মৰিবলৈ নিদিওঁ বাইদেউ তুমি মোক কিয় যাবলৈ নিদিয়া আপোনাক মই যাবলৈ নিদিওঁ মোৰ ভুলবোৰ মোক শুধৰাবলৈ দিয়ক বাইদেউ এইখিনি ঠাই হ'ব চাগে এবাৰ কাৰ্তিকক ফোন কৰি সুধি লওঁ দাদা ক'ত আছা কাৰ্তিক মই অকণমান ওলাই আহিছিলোঁ দাদা কাকলি যে কৈছিল ঠাইডোখৰৰ কথা মই তাতে আছোঁ কি কৈছে এই ডেড বডিৰ কথাটো নেকি অঁ দাদা ৰ'ব মই গৈ আছোঁ এই 2 মিনিটতে পামগৈ অঁ আহা এটাই ভাই আছে সিও এনেকৈ গুচি গ'ল কোনে এনেকৈ মাৰি পেলালে বাৰু তাক ইমান গালি পাৰিলোঁ ইমান বেয়াকৈ ক'লোঁ
ক্ষমা এটা খুজিবলৈও সময় নাপালোঁ ই দিয়া বস্তুবোৰ বাৰু মই এতিয়া কেনেকৈ পিন্ধো বাহিৰত খোজনীয়া মানুহ আছে নেকি চাওঁ বস্তুবোৰ দিয়েই দিওঁ সেইবোৰ বস্তু দেখি থাকিলে দুখে লাগি থাকিব বাকী কথাটো হ'ল তোমাৰ খুৰাৰাক মাতি দিব পাৰিবা নেকি খুৰাক তেওঁৰ লগত এই বিষয় লৈ আলোচনা কৰিবলগীয়া আছিল পাছত যাতে তেওঁ আমাক কিবা এটা ক'বলৈ কথা এটা ৰৈ নাযায় হ'ব দিয়ক খুৰী মই মাতি দিম নহয় এতিয়াই ফোন কৰা তাই এইখন ঘৰত থাকিলে মোৰ ল'ৰা কেতিয়াও ঘূৰি নাহে বাইদেউ কেতিয়াও সুস্থ হৈ নুঠে আৰু এইখন ঘৰৰ সমস্যা কেতিয়াও শেষ নহয় এইখন ঘৰৰ ভিতৰৰ পৰা তাই ওলাই যাবই লাগিব মোৰ শেষ কথা আইনা 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 মৰমে কণ দিবি না সহযোগ কৰিলে পেট চাফা আয়ুৰ্বেদিক চূৰণ পেট চাফা হৰ ৰোগ দফা আমুল দ্য টেষ্ট অফ ইণ্ডিয়া আনৱান্টেড 21 days প্ৰেগনেন্সি জব তুম চাহো আৰু লিয়া আগৰবাতি সুবাস যি বিশ্বাস জন্মায়